উপস্থিত আছো আই নদীৰ পাৰত আৰু যি আমাৰ প্ৰতি বছৰে এই আই নদীৰ পাৰত দক্ষিণ ডাউকিঝাৰ বলবম পৰিচালনা সমিতিয়ে আয়োজন কৰা এই শাওণ মাহৰ যি পবিত্ৰ এই শুভক্ষণত অহা কাইলৈ আমাৰ এই শাওণ মাহৰ প্ৰথম সোমবাৰ তো এই শুভক্ষণত মই আপোনালোকৰ এই যি পূজাথলী আছে এই পূজাথলীত আহিলোঁ আহি সঁচাকৈ বহুত ভাল লাগিছে আৰু এই পূজাথলীত আহি মন্দিৰৰ যি শুভ মঞ্চৰ আৰু মন্দিৰৰ যি শুভ মুকলি এই মুকলি অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈ সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু এই শুভক্ষণত এই যি মন্দিৰ আছে বা আমাৰ যি আই নদীৰ পাৰত প্ৰতি বছৰ এই আই নদীৰ পাৰত হেজাৰ হেজাৰ ভক্তই আহি সমাগম হয় আৰু প্ৰভু মহাদেৱৰ ওচৰত শিৱশংকৰ ভোলেনাথৰ ওচৰত প্ৰতিজন ভক্তপ্ৰাণ ৰাইজে আমাৰ আই নদীৰ পাৰত আহি প্ৰভু শিৱৰ শিৱলিংগত পানী ঢালে আৰু তেওঁলোকৰ যি মনোবাসনা আছে ভক্তপ্ৰাণ ৰাইজে এই মনোবাসনাৰ কাৰণে প্ৰভুৰ ওচৰত যি সেৱা কৰে তাৰ কাৰণে এই প্ৰভুই যিসকল ভক্তপ্ৰাণ ৰাইজে এই আই নদীৰ পাৰত আহি প্ৰভু শিৱ আৰাধনা কৰে বা ভক্তি জনায় সেইসকল ভক্তপ্ৰাণ ৰাইজৰ যাতে মনৰ বাসনা পূৰ্ণ হয় তাকে মই শিৱ বাবাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু এই যি আমাৰ দক্ষিণ ডাউকিঝাৰ বলবম পূজা সমিতিয়ে আজি আমাক নিমন্ত্ৰণ জনাইছে আৰু তেওঁলোকক বিশেষকৈ এই শুভক্ষণত মই বলবম পূজা সমিতিৰক মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ যি বলবম পূজা সমিতিৰ লগত জড়িত প্ৰতিজন বিষয়ববীয়া বা কাৰ্যকৰ্তা বা এই গাঁওখনত এই পূজাখনৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিক মই ধন্যবাদ জনাইছোঁ আৰু এই প্ৰভু শিৱশংকৰ ভোলেনাথে যাতে সকলোকে ভালে ভালে ৰাখে অসমবাসীৰ যাতে ভালে ভালে ৰাখে অসমখন যাতে ভালে হৈ থাকে বা উন্নয়নৰ শিখৰত যাতে আগবাঢ়ে আৰু সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি মই ভোলেনাথৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।